জিন্দাবাদ জিন্দাবাদ কোষাধ্যক্ষ ছাত্র জিন্দাবাদ 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 কোষাধ্যক্ষ ছাত্র জিন্দাবাদ 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 আদিত্য খাকলারি মুর্দাবাদ 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 আদিত্য খাকলারি মুর্দাবাদ 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 আদিত্য খাকলারি মুর্দাবাদ 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 দক্ষিণ কামরূপ জিলা আক্ৰাছৰ উত্তাল প্ৰতিবাদ জিলাই জিলাই কোচ ৰাজবংশীৰ সন্থাই আদিত্য খাকলাৰিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাকলাৰিয়ে কোচ ৰাজবংশী জনজাতিকৰণৰ বিৰোধিতা কৰিছিল আৰু এই বিৰোধিতাৰ ফলত তেওঁৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে তেওঁ বিৰোধিতাৰ সৈতে জড়িত বিষয়টো হৈছে কোচ ৰাজবংশীৰ জনজাতিকৰণৰ সলনি তেওঁ সংৰক্ষিত শ্ৰেণী হিচাপে স্বীকৃতি দিয়া চৰকাৰৰ সিদ্ধান্ত এই সিদ্ধান্তৰ বিৰোধিতা কৰি কোচ ৰাজবংশীসকলে জনজাতিকৰণৰ দাবী জনায় আজি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত উপৰহালিস্থিত চিলাৰায় ভৱনৰ সন্মুখত দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী সন্থাই আদিত্য খাকলাৰিৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে লগতে এইবাৰ প্ৰতিশ্ৰুতি নহয় বাস্তৱত 6 জনজাতিকৰণ দিবই লাগিব বুলি দাবী উত্থাপন কৰে অন্যথা নিৰ্বাচনৰ সময়ত অসমৰ বৃহৎ জনজাতি কোচ ৰাজবংশীসকলে বাধাৰ পাচি ৰূপে থিয় দিব বুলি হুংকাৰ দিয়ে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত দক্ষিণ কামৰূপ জিলা আক্ৰাছৰ সভাপতি বিমল দাস সম্পাদক ৰন্তু ঠাকুৰীয়া সহ সম্পাদক চন্দন দাস সাংগঠনিক সম্পাদক নৱ তালুকদাৰকে ধৰি কেইবাগৰাকীও জিলা আক্ৰাছৰ কৰ্মকৰ্তাই ভাগ লয় আমাৰ 6 জনগোষ্ঠীক যেনে ধৰক আহোম চুতীয়া চাহ জনগোষ্ঠী কোচ ৰাজবংশীক জনজাতিকৰণৰ মৰ্যাদা দিব নালাগে বুলি তেখেতে দাবী কৰিছে এতিয়া আমাৰ কথা হ'ল তেখেতে আমাক জনজাতিকৰণ দিব নালাগে বুলি এছটি দিব নালাগে বুলি ক'বলৈ তেখেত কোন আমাৰ কথা হ'ল এছটি আমাৰ লিগেল ডিমাণ্ড আমাক এছটি লাগিবই কোচ ৰাজবংশীসকলৰ ন্যায্য অধিকাৰ সাংবিধানিকভাৱে আমি এছটি পোৱাটো আমাৰ অধিকাৰ গতিকে এই ক্ষেত্ৰত তেখেতে মন্তব্য দিবলৈ আমি কোনেও অসম চৰকাৰে তেখেতক নিয়োগ কৰিছে নেকি বা তেখেতক কোনোবাই এজেণ্ট বনাইছে নেকি যে তেখেতে আমাক জনজাতিকৰণ দিব নালাগে বুলি ক'ব পৰা হৈছে গতিকে তেখেতক আমি আজি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ প্ৰতিবাদ হৈছে বিভিন্ন জিলাত আমাৰ তেখেতৰ প্ৰতিবাদ সংক্ৰান্তত কাৰ্যসূচী হাতত গ্ৰহণ কৰিছে আজি আমি দক্ষিণ কামৰূপ জিলাই তেখেতৰ জুমুঠি দাহ কৰিছোঁ আৰু অনাগত সময়ত যদি তেখেতে এনেকুৱা ধৰণৰ মন্তব্য আমাৰ আগত বা অসমবাসীৰ আগত ৰাখে তেতিয়াহ'লে অনাগত সময়ত তেখেতক আমি বিভিন্ন ধৰণে গৰিহণা দিবলৈ বাধ্য হ'ম আৰু বিভিন্ন কাৰ্যপন্থ হাতত দিবলৈ আমি বাধ্য হ'ম গতিকে তেখেতক আমি এই চাগতে আমি তেখেতক আপোনালোকৰ মাধ্যমৰ জৰিয়তে তেখেতক সকীয়াই দিছোঁ যাতে কোচ ৰাজবংশীক লৈ তেখেতে আমাক কোনো ধৰণৰ মানে মন্তব্য নিদিয়ে আৰু জনজাতিকৰণক লৈ কোনো ধৰণৰ তেখেতে যাতে মন্তব্য নিদিয়ে আমি সকীয়াই দিছোঁ তেখেতে যেন অদূৰ ভৱিষ্যতে আমাৰ কোচসকলক লৈ তেখেতে যেন আৰু কোনো মন্তব্য নিদিয়ে অসমত যদি 10 লাখ থাকিও জনজাতিকৰণ পাব পাৰে 5 লাখ থাকি 20 লাখ থাকিও জনজাতিকৰণ পাব পাৰে আমি 50 লাখ 55 লাখ জনজাতি ভাই বন্ধু থাকিও আমি অসমত জনজাতিকৰণ লাভ কৰিবলৈ সক্ষম কিয় নহ'ম গতিকে আমি অসম চৰকাৰকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছোঁ অসম চৰকাৰে যেন আমাক জনজাতিকৰণ দিয়ে আৰু 26ৰ আগতে যদি আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে আমি পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ বেলেগ ধৰণৰ আমি গণমুখী আন্দোলন গঢ়ি তুলিবলৈ সক্ষম মানে চেষ্টা চলাম লগতে উক্ত প্ৰতিবাদী কাৰ্যসূচীতে অসম সম্পদ হিয়াৰ আমঠু সাৰ্থক জুবিন গাৰ্গৰ ন্যায় দাবী তুলি চৰকাৰ প্ৰশাসনক উচিত তদন্ত কৰি দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায় আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক আমি এই চেগতেই আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমি আক্ৰাছৰ ফালৰ পৰা দক্ষিণ কামৰূপ জিলা ছাত্ৰ সন্থাৰ ফালৰ পৰাই আক্ৰাছৰ ফালৰ পৰাই আমি ইয়াতেই এই অঞ্চলতে এই ঠাইতেই আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলোঁ 13 দিনীয়া কাৰ্যসূচী আমি লৈছিলোঁ আৰু তেখেতে যাতে ন্যায় পায় আমি অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ তেখেতৰ যাতে ন্যায়ৰ ক্ষেত্ৰত কোনো কৃপণালী নকৰে কোনো গাফিলতি নকৰে এই ক্ষেত্ৰত আমি তেখেতসকলক চৰকাৰক আমি তেখেতৰ ন্যায়ৰ ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ তেখেতে যেন সঠিক ন্যায় পায় কাৰণ তেখেত আমাৰ সম্পদ আছিল তেখেত আমাৰ গৌৰৱ আছিল জাতীয় জীৱনৰ চেতনাৰ আমাৰ অধিকাৰী আছিল তেখেত অবিহনে আজি অসমখন শূন্য যেন লাগিছে এই চেগতে আমি তেখেতৰ ন্যায়ৰ ক্ষেত্ৰত অসম চৰকাৰলৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সহকৰ্মীৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত
প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।